নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ হ'ব নেকি এনকাউণ্টাৰ ঢিঙৰ ঘটনা উদাহৰণ দি শ্যাম কানু সিদ্ধাৰ্থহঁতক খকিনি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ঢিঙৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশু নিৰ্যাতনকাৰীক এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে জুবিনৰ ন্যায়ৰ কথা ক'বলৈ যাওঁতে ঢিঙৰ প্ৰসংগ আনিলে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষী কিমান কঠোৰ সেয়া বুজাবলৈ দিলে ঢিঙৰ উদাহৰণ জুবিনক ন্যায় দিম বুলি শপত খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাব লৈছো এই মুহূৰ্তৰ আন এটা খবৰ জুবিনৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি আমি জানিব বিচাৰোঁ ইতিমধ্যে পোষ্টমৰ্টেম ৰিপৰ্ট সাজু হৈছে ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষা ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছোঁ GMCHৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৰিছে মন্তব্য তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি সঁচাটো আমি জানিব বিচাৰোঁ জুবিন গাৰ্গৰ শেষ পল শেষ ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব আমাৰ ধৈৰ্য থাকিব লাগিব আমি ধৈৰ্য হেৰুৱাব নালাগে ধৈৰ্য হেৰুৱালে আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম জুবিন গাৰ্গৰ মৃত্যুক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিব লৈছো আন এটা খবৰ শ্যাম কানু মহন্ত সিদ্ধাৰ্থক শেষ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ সন্মুখত ক্ষীৰণত কৰি চৰকাৰে বিচাৰি আনিব শ্যাম কানু আৰু সিদ্ধাৰ্থক জামিনৰ চেষ্টা চলাই ভুল নকৰিব শ্যাম কানু সিদ্ধাৰ্থই ফেচবুক লাইভ যোগে শ্যাম কানু সিদ্ধাৰ্থক এইদৰে সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্নতন্নকৈ দিব লাগিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থই অসমক নেপাল কৰা চেষ্টা ভুলতো নকৰিব সকলোকে স্পষ্ট কৰি দিছোঁ দুখীয়ে শাস্তি পাবই মই অসমৰ ৰাইজক কোনোদিন এৰি দিয়া নাছিলোঁ আজিও ৰাইজৰ আৱেগক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ জুবিনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক শাস্তি দিয়া মোৰ কৰ্তব্য আইনৰো ধৈৰ্য আছে কেনেকৈ আওতালৈ আনিব লাগে আইনে জানে এইখন চৰকাৰে শ্যাম কানু সিদ্ধাৰ্থৰ ওচৰত ক্ষীৰণত নকৰে সিদ্ধাৰ্থ শ্যাম কানুক মই কৈছোঁ ঘটনা বহু দূৰলৈ যাব নিদিব জামিনৰ চেষ্টা কৰি লাভ নাই প্ৰতিটো কথা ৰাইজৰ আগত তন্নতন্নকৈ দেখুৱাব লাগিব আইনৰ পৰা দূৰত থাকি নাভাবিব যে চৰকাৰে ব্যৱস্থা নল'ব বুলি জুবিনৰ আশে পাশে থকা মানুহে তেওঁক ব্যৱহাৰ কৰি আছে 6 বছৰ পূৰ্বে এই কথা মই ৰাইজক জনাইছিলোঁ জুবিন আমাৰ জাতীয় সম্পদ জুবিনৰ প্ৰতি মোৰ অভূতপূৰ্ব কৃতজ্ঞতা আছে কোভিডৰ সময়তো জুবিনৰ কাষত আছিলোঁ জীৱনৰ কেইবাটাও অধ্যায়ৰ সাক্ষী আছিলোঁ মই জুবিনৰ সৈতে কোনো অনুৰাগীতকৈ মই নিজকে কম বুলি নাভাবোঁ ময়ো জুবিনৰ অনুৰাগী বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি জুবিনক লৈ গৌৰৱী অসমীয়া জুবিনক ভালপোৱাৰ অধিকাৰ আছে আৰু থাকিব শ্যাম কানু সিদ্ধাৰ্থ আৰু বহুকেইজনক আমি সুধিবলগীয়া বহু কথা আছে জনতাৰ ভাৱৰ সৈতে খেলিবলৈ চেষ্টা নকৰিব দশমীৰ পিছতে আমি আপোনালোকক CIDৰ কাৰ্যালয়ত লগ পাম আইনৰ পৰা কোনো সাৰিব নোৱাৰিব সঁচাকৈ যদি নিৰ্দোষী CIDৰ কাৰ্যালয়লৈ আহক ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব অসমখনক আমি নেপাল কৰিব নোৱাৰোঁ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাব লৈছোঁ এই মুহূৰ্তৰ আন এটা খবৰ যিসকলে অসমখনক নেপাল কৰিব খুজিব তেওঁলোকৰ লগত মোৰ ৰাস্তা নিমিলে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে জীৱনৰ শেষ মুহূৰ্তলৈকে জীৱনত এটোপাল ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজাসকলৰ সৈতে সাহসেৰে মই থিয় দিম লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো সাৱটি ল'ম এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ গৌৰৱ গগৈ সন্দৰ্ভত পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 4 অক্টোবৰত কেবিনেটত SIT ৰিপৰ্ট আলোচনা হ'ব তাৰ পিছতে আমি পৰৱৰ্তী সিদ্ধান্ত ল'ম নেতাগৰাকী সম্পূৰ্ণ পাকিস্তানী এজেণ্ট SIT ৰিপৰ্টখন যেতিয়া দিম সকলোৱে নিজে মৰ্মে উপলব্ধি কৰিব যে কংগ্ৰেছে আমাক নেতৃত্ব দিবলৈ কাক পঠিয়াইছে দিব লৈছোঁ আন এটা খবৰ আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে কৈ গৈছিল এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত সম্পৰ্ক নকৰিব এইগৰাকী ব্যক্তিয়ে যোৱা বিধানসভা নিৰ্বাচনত চাবুৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস এইগৰাকী সহজ-সৰল ছোৱালীক কেনেকৈ গোলাগুলকৈ পিটিছিল তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখৰ পৰা আঁতৰি যোৱা নাই সেইদিনা জুবিনেও কান্দিছিল জুবিনে এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে ন্যায় বিচাৰিছিল
এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ। বিজেপি হাতত ধৰিয়েই চৰকাৰ গঠন কৰিব হাগ্ৰামাই, এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীৰ ঘৰত হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰী মোৰ বন্ধু। হাগ্ৰামা মহিলাৰী সদায় বিজেপিৰ লগত থাকিব। BPF চৰকাৰক সহযোগ কৰিব বিজেপিয়ে। পুৱা 4 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বিজেপিৰ সৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ। বিগত 5 বছৰে বিজেপিক সমৰ্থন কৰি আহিছে হাগ্ৰামাই। হাগ্ৰামাৰ বিজয় মানে NDAৰ বিজয়। BTCৰ 40খন আসনেই NDAৰ হাতত। তিনিদিন নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰাৰ বাবে ভোট হ্ৰাস পাইছে বিজেপিয়ে। জুবিনৰ সৈতে হোৱা দুৰ্ঘটনাৰ বাবে নিৰ্বাচনী প্ৰচাৰ এৰি আহিছিলোঁ। হাগ্ৰামাৰ সৈতে একেলগে চৰকাৰ গঠনৰ স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তৰ আন এটা খবৰ জনাব লৈছোঁ। জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তৰ হৈ ওকালতি নকৰে অধিবক্তাই। ব্যক্তিগত চিন্তা ঊৰ্ধত থাকি সমাজ সচেতকৰ ভূমিকা ল'বলৈ অসমৰ অধিবক্তালৈ আহ্বান সদৌ অসম উকিল সন্থাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তসকলৰ গোচৰ নলয় অধিবক্তা সমাজে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম উকিল সন্থাই। অসমৰ সকলো অধিবক্তাকে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাই পৰা অভিযুক্তসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে উকিল সন্থাই। সামাজিক দায়বদ্ধতা আৰু নৈতিক কাৰণত অধিবক্তা সমাজ অভিযুক্তৰ সপক্ষে বিবেকক প্ৰশ্ন নকৰাকৈ থিয় দিয়াটো ঐতিহাসিক ভুল হ'ব। এই বুলি যুক্তি প্ৰদৰ্শন কৰি সদৌ অসম উকিল সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে। তদন্তকাৰী সংস্থাই প্ৰকৃত সত্য উন্মোচন কৰিবলৈ সক্ষম হ'ব। সঠিক তদন্তৰ বাবে সুস্থ পৰিৱেশ তথা সামাজিক দায়বদ্ধতা বজাই ৰাখক, এই আহ্বান জনাইছে সদৌ অসম উকিল সন্থাই। অসমীয়াৰ প্ৰাণস্পন্দন শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৱে অসমৰ সমাজ জীৱনত এক গভীৰ প্ৰভাৱ পেলাইছে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা বহুকেইজন ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন স্থানত ইতিমধ্যে গোচৰ ৰুজু হৈ আছে। অসম চৰকাৰে তৎপৰতাৰে বিশেষ তদন্তকাৰী গোট SIT গঠন কৰিছে, যাতে প্ৰকৃত তদন্তৰ মাজেৰে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পায়। ইয়াৰে অভিযুক্ত 2-এগৰাকী দুৰাচাৰী, লম্পট আৰু নৈতিকভাৱে অধঃপতিত লোক হিচাপে ইতিমধ্যে প্ৰতীয়মান হৈছে বুলি উকিল সন্থাই এক বিবৃতিযোগে মন্তব্য কৰিছে। সদৌ অসম উকিল সন্থাৰ সভাপতি শৈলেন্দ্ৰ দাস, সাধাৰণ সম্পাদক দীপৰ কুমাৰ দাস আৰু কাৰ্যকৰী সম্পাদক মানস শৰণীয়া, উপসভাপতি বিজন মহাজনে সংবাদ মাধ্যমক জনায়, এইসকল ব্যক্তি অগ্ৰিম জামিন বা জামিন বিচাৰি অধিবক্তাসকলৰ ওচৰত আইনী সাহায্যৰ বাবে আহিব পাৰে। শিল্পী জুবিন গাৰ্গ এক জাতীয় সত্তা, অসমীয়া সাংস্কৃতিক জনজীৱনৰ এক পৰিচয় আৰু এইগৰাকী মহান শিল্পী অস্বাভাৱিক মৃত্যুত যিসকল অভিযুক্ত সেইসকলৰ বিৰুদ্ধে থাকি অধিবক্তা সমাজে নৈতিক আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সুচিন্তিতভাৱে সমাজৰ পক্ষত থিয় হ'বলৈ আহ্বান জনালোঁ। সদৌ অসম উকিল সন্থাৰ সমূহ সদস্য উকিলক এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'বলৈ আহ্বান জনালোঁ। আইন সমাজৰ বাবে, সমাজ হ'ল আইনৰ বাবে বুলি উল্লেখ কৰি সদৌ অসম উকিল সন্থাই কয়, প্ৰকৃত আইনসন্মত সমাজ ব্যৱস্থা গঢ় দিয়াত অধিবক্তাসকলৰ সামাজিক ধৰ্ম। ন্যায়পালিকাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি ক'ব বিচাৰিছোঁ যে অধিবক্তাসকল ব্যক্তি হিচাপে এই গোচৰৰ ব্যক্তিগত চিন্তাৰ ঊৰ্ধত থাকি সমাজক সচেতক ভূমিকা লোৱাৰ নিতান্তই এই জটিল সময়ত প্ৰয়োজন।